সেলফ হেল্প গ্ৰুপৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকৰ যদি সেলফ হেল্প গ্ৰুপ আছে আৰু আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে, তেনেহ'লে এতিয়া কিন্তু এটা সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই লিষ্ট আহি গৈছে। যিসকল মানুহৰ নাম ভেৰিফাই হৈ গ'ল, যিসকল মানুহে সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ কৰিব, সেইসকল মানুহৰ নাম কিন্তু সেলফ হেল্প গ্ৰুপৰ নিউ লিষ্টত আহি গৈছে। যদি আপোনালোকৰ সেলফ হেল্প গ্ৰুপ আছে অথবা আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে, তেনেহ'লে আপোনালোকে আজিয়ে সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই লিষ্টটো চেক কৰি লওক। কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই লিষ্টটো আপোনালোকে নিজে চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ নিউ লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো অনলাইনত এড হৈছে নে হোৱা নাই, মই আপোনালোকক স্ক্ৰীনত যাই দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব HSG, আপোনালোকে এইটো লিখি ইয়াত চাৰ্চ কৰি দিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত কিন্তু বহুতো লিংকৰ অপশ্যন আহি যাব। এতিয়া যিহেতু আপোনালোকে সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই লিষ্টটো চেক কৰিব, সেইকাৰণে আপোনালোকে অলপমান তলত আহি যাব। আপোনালোকে ইয়াত লিখিব HSG লিখি চাৰ্চ কৰিব, অলপমান তলত আহি যাব। ইয়াত চাব দিয়া আছে HSG কেটাগৰী উইথ NRLM। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, HSG কেটাগৰী উইথ। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, ফাৰ্ষ্ট কিন্তু ইয়াত আহি যাব ষ্টেট নাম। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ইয়াত ফাৰ্ষ্ট আহি যাব ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ষ্টেট নাম আসাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ যিটো ডিষ্ট্ৰিক্টৰ নাম আছে, ইয়াত কিন্তু সকলো ডিষ্ট্ৰিক্টৰ নাম আহি যাব এনেকুৱাকৈ। যদি আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো 1 নম্বৰ পেজত নাহে, তেনেহ'লে আপোনালোকে 2 নম্বৰ পেজত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত কিন্তু আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম। এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত কিন্তু আহি যাব আপোনাৰ ভিলেজৰ নাম অথবা ইয়াত আপোনাৰ গাঁৱৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ভিলেজৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত কিন্তু আহি যাব আপোনাৰ সেলফ হেল্প গ্ৰুপৰ নাম। এতিয়া আপোনাৰ গাঁৱত যিমানকেইটা সেলফ হেল্প গ্ৰুপৰ নাম আছে, সকলো গ্ৰুপৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গ্ৰুপৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ সেলফ হেল্প গ্ৰুপৰ নাম হয়, ইয়াত নামবিলাক আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই লৈ যিটো আপোনাৰ গ্ৰুপৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব, ফাৰ্ষ্ট কিন্তু ইয়াত আপোনাৰ গ্ৰুপৰ ডিটেইলছটো আহি যাব। আপোনাৰ গ্ৰুপৰ নাম, আপোনাৰ গ্ৰুপত যিটো একাউণ্ট জমা আছিল, ইয়াত একাউণ্টটো শ্ব' কৰিব। এতিয়া আপোনাৰ গ্ৰুপৰ ভিতৰত যিমানকেইটা ফেমিলি মেম্বাৰৰ নাম আছে, ইয়াত কিন্তু আপোনাৰ গ্ৰুপৰ সকলো ফেমিলি মেম্বাৰৰ নাম ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব মেম্বাৰ কোড নম্বৰ, 2 নম্বৰত আহি যাব মেম্বাৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ গাৰ্জিয়ন নাম। এইফালে চাব দিয়া আছে এভেইলেবল। যদি আপোনাৰ লিষ্টত নাম থাকে আৰু এইফালত থাকে এভেইলেবল, তেনেহ'লে কিন্তু আপোনাৰ নামটো ভেৰিফাই হৈ গৈছে, আপোনালোকে 10,000 টকাটো
লাভ কৰিব অথবা আপোনালোকে যদি সেলফ হেল্প গ্ৰুপৰ বা সেলফ হেল্প গ্ৰুপ নতুনকৈ বনাইছে এতিয়াও আপোনালোকে চেক কৰা নাই যে আপোনালোকৰ সেলফ হেল্প গ্ৰুপত অনলাইনত নামটো আছে নে নাই তেনেহ'লে কিন্তু আপোনালোকে এনেকুৱাকৈ যিটো আপোনাৰ সেলফ হেল্প গ্ৰুপৰ বা সেলফ হেল্প গ্ৰুপৰ লিষ্টটো আছে আপোনালোকে এনেকুৱাকৈ চাব পাৰিব বহুতে কিন্তু সেলফ হেল্প গ্ৰুপ বনাইছে এতিয়া কিন্তু অনলাইনত চেক কৰা নাই যে অনলাইনত নাম আছে নে নাই যদি আপোনাৰ নামটো ভেৰিফাই হৈছে বা আপোনাৰ গ্ৰুপটো ভেৰিফাই হৈছে তেনেহ'লে কিন্তু আপোনাৰ নামটো অনলাইনত থাকিব আৰু যদি আপোনাৰ নামটো ভেৰিফাই হোৱা নাই তেনেহ'লে কিন্তু অনলাইনত নামবোৰ নাথাকিব আপোনালোকে এনেকুৱাকৈ সেলফ হেল্প গ্ৰুপৰ নিউ লিষ্টটো চেক কৰক যে আপোনাৰ নামটো অনলাইনত এড হৈছে নে হোৱা নাই এইটো সেলফ হেল্প গ্ৰুপৰ নিউ লিষ্ট